যিখিনি সন্দেহযুক্ত লোক যিখিনি পূব পাকিস্তান তেতিয়াৰ বা বাংলাদেশৰ পৰা পৰৱৰ্তী সময়ত বাংলাদেশৰ পৰা অনুপ্ৰৱেশ কৰি যিসকল লোকে সত্ৰ নামঘৰৰ পৰা আদি কৰি খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটি বাৰী বনাঞ্চল বেদখল কৰি গৈ আছে, সাংস্কৃতিক সামাজিক ৰাজনৈতিক অগ্ৰাসন কৰিছে, তেওঁলোকৰ বিৰুদ্ধে সমগ্ৰ অসমীয়া জাতি হিন্দু মুছলিম খ্ৰীষ্টান জৈন প্ৰতি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি একত্ৰিত হৈ আছে আৰু তাক নেতৃত্ব দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। গতিকে মিয়াৰ যি আগ্ৰাসন সেই আগ্ৰাসন ৰোধ কৰাটো প্ৰতিগৰাকী অসমীয়া মানুহেই হিন্দু মুছলিম খ্ৰীষ্টান বুলি কথা নাই, প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে বিচাৰে আৰু এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক সকলোৱে সমৰ্থন জনাইছে। তাৰ বিপৰীতে আপোনালোকে চাব, যেতিয়া মিয়াৰ আগ্ৰাসন ক'ৰবাত উচ্ছেদ অভিযান চলিছে, ক'ৰবাত বেদখল হৈছে, কোনোবাত লাভ জেহাদৰ বলি হৈছে, তেতিয়া কিন্তু এই যে আমাৰ জাতীয়তাবাদী পোছাক পিন্ধা লুৰিণজ্যোতি গগৈ, অখিল গগৈ বা গৌৰৱ গগৈ, তেওঁলোক সম্পূৰ্ণ মৌন হৈ থাকে। তেওঁলোকৰ এটাই কথা যে যেনে তেনে তেওঁলোকে তোষামোদ কৰি থাকিব লাগে। আৰু মই ইতিমধ্যে কৈছোঁ যে মই স্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ যে হয়, মিয়া অধ্যুষিত যি 22ৰ পৰা 25খন আসন আছে, সেই আসনকেইখনত আমি গৌৰৱ গগৈৰ পৰা লগত আমি প্ৰতিযোগিতাত তিষ্ঠিব নোৱাৰোঁ আমি, এইটো সঁচা কথা। যি 22ৰ পৰা 25টা মিয়া অধ্যুষিত এলেকা আছে, তাত গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ বা অখিল গগৈ অতি জনপ্ৰিয়। সেই 25টাত আমি বিজেপি মিত্ৰজোঁটে তেওঁলোকৰ লগত তিষ্ঠিব পাৰিম বুলি আমি নাভাবোঁ। বাকী আমাৰ যি খিলঞ্জীয়া ভূমিপুত্ৰসকল, প্ৰতিটো জাতি জনগোষ্ঠীৰ যিটো মূল সুঁতিৰ অসমীয়া বা সামগ্ৰিকভাৱে বাকী যি 102-3খন আসন আছে, তাত কিন্তু ৰাইজে আমাক আশীৰ্বাদ দিব। আমি সেই চিন্তাৰে সেৱাৰ মনোভাৱেৰে আমি আগবাঢ়িছোঁ। এইটো ৰাজধৰ্ম পালন কৰি প্ৰতিগৰাকী নাগৰিকৰ প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেৱা আগবঢ়াইছে। কিন্তু পুনৰবাৰ কৈছোঁ, মিয়া অধ্যুষিত 22ৰ পৰা 25খন আসনত গৌৰৱ গগৈ বা লুৰিণজ্যোতি গগৈ বা অখিল গগৈ তেওঁলোক কিন্তু তাত একছত্ৰী সম্ৰাট। এই কথাটো আমি কোৱাৰ প্ৰয়োজনীয় নাই। আমি বিগত সময়ত দেখিছোঁ লোকসভা নিৰ্বাচনতেই কেনেকৈ ৰখিবলৈ হৈছে নে ইতিহাস গঢ়ি জিকিলে। আমি দেখিছোঁ অখিল গগৈ শিৱসাগৰৰ পৰিৱৰ্তে কোনবিলাক ঠাইত তেখেতে আলিংগনবদ্ধ হয়। গতিকে বা গৌৰৱ গগৈ কোনখিনি মানুহৰ কথা ক'লে তেওঁ গা মানে বেজ বেজাই উঠে, বা লুৰিণজ্যোতি গগৈ উত্তেজনা দেখিছোঁ, মিয়া শব্দটো কওঁতে কেনেকৈ আমাৰ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰিছিল। গতিকে এই কথাটো সূৰ্যৰ পোহৰৰ জল পট পুনৰবাৰ কৈছোঁ যে মিয়া এলেকাত আমি কিন্তু গৌৰৱ গগৈক নোৱাৰিম।